75th বার্থডে আইছে হয় আপনি কি কার্যসূচী 17th September 75th বাৰ্থডে প্ৰধানমন্ত্ৰীৰ তেখেতৰ যি ৰাজনৈতিক যাত্ৰা বা প্ৰশাসনিক যি যাত্ৰা এই যাত্ৰাত তেখেতে সদায় ৰাইজক প্ৰাধান্য দি ৰাইজক কেন্দ্ৰবিন্দু কৰি সেৱাৰ মনোভাৱেৰে কাম কৰিছে এজন প্ৰশাসক হিচাপে এজন ভাল সংগঠক হিচাপে এজন জনগণৰ হিত চিন্তা কৰা এজন জননেতা হিচাপে তেখেতে সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি ন্যায় দিয়াৰ চেষ্টা কৰিছে সবকা সাথ সবকা বিকাশ এই নীতিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাস্তৱত ৰূপায়ণ কৰিছে গতিকে সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টিয়ে গোটেই সেৱা পষেক হিচাপে 17 September to 2 October প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্ম জয়ন্তী বিশ্বকৰ্মা জয়ন্তী আৰু তাৰ পৰা 2 অক্টোবৰ আমাৰ মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী আৰু লগে লগে আমাৰ লাল বাহাদুৰ শাস্ত্ৰীৰো জন্মদিন গতিকে আমি একেলগে 15 দিনৰ কাৰ্যসূচী প্ৰায় 14টা কাৰ্যসূচী আমি হাতত লৈছো ব্লাড ডোনেশ্যনৰ পৰা আৰম্ভ কৰি আমি নমো মাৰাথনলৈকে কাৰ্যসূচী লৈছো সেমিনাৰ হ'ব সিম্পোজিয়াম হ'ব বিশিষ্ট ব্যক্তি সম্বৰ্ধনা হ'ব স্বচ্ছতা অভিযান হ'ব গোটেইবিলাক প্ৰায় 14টা কাৰ্যসূচী আমি হাতত লৈছো আৰু আমি আটাইটা কাৰ্যসূচীৰ কাৰণে ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছো যাতে সেৱাই সংগঠন সেৱা পষেক যিটো নামকৰণ যোৱা কেইবছৰ ধৰি আমি কৰি আহিছো এই কাৰ্যসূচীটো যাতে জনগণৰ মাজলৈ আমি লৈ যাব পাৰো আৰু জনগণে যাতে ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে সেই কথাখিনি আমি পৰিকল্পনা কৰি আগবাঢ়ি গৈ আছো